ৰাতিপুৱাৰ পৰা আহাৰ দিয়া নাই তো তাৰ কাৰণে মানে আহাৰ খাব পুৰা কান্দি আছে এই যিটো চাওক হেল্ল' গাইজ মই জাষ্ট আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেমফাই এখন ভিডিঅ' বহুত দৰকাৰী ভিডিঅ' হ'ব আপোনালোকৰ কাৰণে আৰু যিসকলে মানে গাহৰি ফাৰ্ম কৰে সেই গাহৰি ফাৰ্ম কৰা মানুহবিলাকৰ কাৰণে এইখন ভিডিঅ' বহুত দৰকাৰী হ'ব তো আজি আপোনালোকক মই গাহৰিৰ কাৰণে কলপাত কিয় খুৱাব লাগে তো আজি টু জেড জনাই দিম তো আপোনালোকে যদি এইখন ভিডিঅ' যদি টু জেড চাই তেনেহ'লে আপোনালোকে গম পাব তো ব্লগ তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ তোৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেল নতুন কৈছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক তিনিটা আঙমাৰ দিব ব্লগ তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেভিটো এটা আছে বেলজিয়াম ৰেভি সেইটো আপোনালোকক দেখুৱাই আছোঁ যিমানখিনি ৰেভি দিছিলোঁ গোটেইকেইটা বিক্ৰী কৰি দিলোঁ জাষ্ট খালি এটা ৰাখি দিলোঁ ঘৰৰ কাৰণে এই যিটো কালাৰটো মানে বহুত ধুনীয়া লাগিছে তো তাৰ কাৰণে মানে বিক্ৰী কৰি দিয়া নাই ঘৰতে মানে ৰাখি দিছোঁ এই যিটো চাওক একদম মজা লাগিছে গাইছ আপোনালোকে যদি কালাৰটো যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰি জনাব গাইছ একদম ঘাঁহ বন কিবা কিবি খাব দি দিছোঁ ফুলৰ পাত কিবা পাত খাব দি দিছোঁ আৰু কলৰ পাত কিটিও দিছোঁ এতিয়া মানে সি মানে পূৰা খাই বৈখিনি পূৰা শুই আছে একদম মজাকৈ চাওক গাইছ কি ধুনীয়া লাগিছে কালাৰটো ৱাহ বৰ্তমান মানে ঘৰতে বহুত কাম চলি আছে তো তাৰ কাৰণে মানে একদম মানে টাউনতো যাব পৰা নাই আৰু দাড়ি চাৰি চুলি কাটিবই পৰা নাই মানে একদম চুলি দাড়িবিলাক মানে একদম ডাঙৰ হৈ গ'ল মানে গাইছ কি ক'ম আৰু এনেকুৱা মানে কাম চলি আছে বৰ্তমান তো বহুত মানুহে ফাৰ্ম কৰে কিন্তু কলপাতটো গাহৰিৰ কাৰণে দিব লাগে সেই বস্তুটো নাজানে তো তাৰ কাৰণে আজি আপোনালোকক টু জেড জনাই দিম তো আপোনালোকে এইখন ভিডিঅ' যদি টু জেড চালে আপোনালোকে গম পাব যে গাহৰিৰ কাৰণে কলপাতটো কিয় দিব লাগে তো অলপ পিছত জনাই আছোঁ আগত মই লোকেল মুৰ্গীৰ কাৰণে চাউল কিবা কিবি দি ল'ম তো তাৰপিছত আৰু আৰিয়ালীয়াৰ মুৰ্গীৰ কাৰণে দানা চানা দিব লাগিব তো আপোনালোকক মই অলপ পিছত জনাই আছোঁ এতিয়া মই যাই আছোঁ লোকেল মুৰ্গী কণী দি আছে লোকেল মুৰ্গী বা কেইটা কণী দিছে সেইটো চাব যাই আছোঁ আৰু এইফালে মানে কণী দি আছে এটা মানে পোৱালি দিছে আৰু এইফালে চাওক গাইছ এই যিটোটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা তো সাতটা কণী দিছে আৰু ইয়াতো আছে এইফালে চাওক বহুত কণী দিছে ইয়াতো মানে একদম ধুনীয়াকৈ আৰু ইয়াতো দিছে আৰু ইয়াতো মানে পোৱালি দিছে আৰু এইফালে টাৰ্কিবিলাকক মানে এৰি দিছোঁ মানে ঘূৰিবৰ কাৰণে এই যিবিলাক চাওক পূৰা আৱাজ দিখিনি মানে পূৰা ঘূৰি আছে চাওক টাৰ্কিবিলাকতো এইফালে চাওক এইফালে তিনিটা আৰু এইফালে এটা চাৰিটা যিমানখিনি টাৰ্কি মুৰ্গী পোৱালি আছিল গোটেইকেইটা মই বিক্ৰী কৰি দিলোঁ আৰু এইফালে ৰাখি দিলোঁ চাৰিটা এইফালে তিনিটা আৰু এইফালে এটা আপোনালোকক যদি টাৰ্কি মুৰ্গী যদি লাগে তেনেহ'লে আপোনালোকে আগতে বুকিং কৰি ৰাখি দিব আগতে যদি বুকিং কৰি ৰাখি দিয়ে তেনেহ'লে আপোনালোকে পাই যাব ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে আপোনালোকে লৈ কিনে আৰামছে ফোন কৰিব পাৰিব যদি টাৰ্কি পোৱালি যদি লাগে আপোনালোকক আৰু এইফালে মই ধুনীয়াকৈ খাব দি দিলোঁ লোকেল মুৰ্গী খাই আছে টাৰ্কি মুৰ্গীবিলাকো খাই আছে মানে চাউল খাব দি দিলোঁ আৰু এতিয়া মানে ধুনীয়াকৈ চাউল খাই আছে চাওক একদম মজাকৈ লোকেল মুৰ্গীবিলাকক মাতি আছোঁ কিন্তু তথাপি মানে নাহে ক'ত পা গ'ল তো নাজানো মাতিব এৰি দিয়াৰ লগে লগে মানে ফুৰিব যায় মানে টাৰ্কি আৰু লোকেল মুৰ্গী পূৰা মিলিখিনি পূৰা খাই আছে এইফালে মানে ৰাখি দিলোঁ এইখন মানে মতা তো মতা এটা লাগে লোকেল মুৰ্গী তো তাৰ কাৰণে এইখন মানে ৰাখি দিলোঁ আৰু এইফালে চাওক সৰু সৰু পোৱালি চাওক এই যিবিলাক টাৰ্কিবিলাকো মানে লোকেল মুৰ্গীৰ দৰে মানে একদম মানে খায় মানে আৰু আপোনালোকে যদি টাৰ্কি যদি পুহিব বিচাৰে তেনেহ'লে আপোনালোকে লোকেল মুৰ্গীৰ দৰে আপোনালোকে টাৰ্কি মুৰ্গীটো পুহিব পাৰে এই যিটো চাওক মই যেনেকৈ এৰি কিনি পুহি আছোঁ ঠিক তেনেকৈ আপোনালোকে আৰামছে টাৰ্কি মুৰ্গীটো এৰি কিনি পুহিব পাৰে এই যিবিলাক চাওক একদম মানে ভয়ে নকৰে মানে মানুহৰ ওচৰত আহি যায় এই যিটো চাওক মানে একদম মানে ভয়ে নকৰে চাওক কি আচৰিত একদম মজাকৈ খাই আছে বাকীবিলাকক মাতি আছোঁ তথাপিও মানে বাকীবিলাকে অহা নাই আৰু এতিয়া মানে আৰিয়ালীয়াৰ মুৰ্গীৰ কাৰণে মানে আহাৰ দিব লাগিব তো আগত আৰিয়ালীয়াৰ মুৰ্গীৰ কাৰণে আহাৰটো দি ল'ম তো তাৰপিছত আপোনালোকক জনাই আছোঁ গাহৰিৰ কাৰণে কলপাতটো কিয় খাব লাগে আৰু এইফালে চাওক ওচৰত আহি গ'ল এই যিটো চাওক মানে ওচৰতে আহি যায় মানে ভয়ে নকৰে এই যিটো চাওক আৰু আপোনালোকে যদি সোনকালে যদি টাৰ্কি মুৰ্গী যদি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ঘাঁহ বন খাবৰ কাৰণে এৰি দিব লাগে যিমানখিনি টাৰ্কি মুৰ্গীবিলাকক বাহিৰত এৰি দিব সিমানখিনি টাৰ্কি মুৰ্গীবিলাকে ঘাঁহ বন খাব আৰু সিমানখিনি সোনকালে জল্দি ডাঙৰো হ'ব আৰু এইফালে চাওক লোকেল মুৰ্গীৰ লগত মানে পূৰা মিলিখিনি খাই আছে মানে একদম মই চাউল দি দিছিলোঁ খাবৰ কাৰণে ৰাতিপুৱা আৰু এতিয়া চাওক একদম ধুনীয়াকৈ খাই আছে একদম টাৰ্কি মুৰ্গীবিলাকে আৰু টাৰ্কি মুৰ্গীবিলাকে মানে ভয় নকৰে মানুহ য'ত যায় পিছে যায় আপোনালোকৰ যদি টাৰ্কি মুৰ্গী সোনকালে ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে টাৰ্কি মুৰ্গীবিলাক আপোনালোকে বাহিৰত এৰি দিব ঘাঁহ বন খাই সোনকালে ডাঙৰো হ'ব আৰু লগতে টাৰ্কি মুৰ্গীৰ কাৰণে ইমান দানা চানাও দিব নালাগে জাষ্ট খালি ৰাতিপুৱা দিব আৰু যেতিয়া আপোনালোকৰ 5টা 6টা হ'ব সেই টাইমত আপোনালোকে আৰামছে আহাৰটো দিব পাৰিব আৰু টাৰ্কি মুৰ্গীবিলাকে যেতিয়া গৰম হ'ব তেতিয়া মানে একদম মানে টাৰ্কি মুৰ্গীবিলাক মানে গৰমটো সহ্য কৰিব নোৱাৰে তো তাৰ কাৰণে মানে দেহাটো দুৰ্বল হয় আৰু বেমাৰ হ'ব চান্স থাকে আৰু বহুত মানুহে নাজানে টাৰ্কি মুৰ্গী পোহে ঠিকেই কিন্তু টাৰ্কি মুৰ্গীবিলাকে যেতিয়া মানে ৰ'দটো বেছি হ'ব গৰমটো বেছি হ'ব তেতিয়া মানে টাৰ্কি মুৰ্গীবিলাকে মানে একদম দেহাবিলাক মানে দুৰ্বল থাকে তো তাৰ কাৰণে ORS খুৱাব লাগে আপোনালোকে যদি টাৰ্কি মুৰ্গী যদি পোহে তেনেহ'লে আপোনালোকে ORS খুৱাব আৰু যিটো আৰিয়ালীয়াৰ মুৰ্গী আছে যে সেই আৰিয়ালীয়াৰ মুৰ্গীৰ কাৰণে
ORS বিলাক খুৱাব লাগিব যেতিয়া ORS খুৱাব তেতিয়াহে মুৰ্গীবিলাকৰ মানে দেহাটো ভাল থাকে আৰু দেহাটো মানে ভালকৈ ৰাখিব পাৰে তো গাইজ ফাইনেলি মই লোকেল মুৰ্গীৰ কাৰণে আহাৰ চাহাৰ দি দিলোঁ আৰু আৰিয়েলৰ মুৰ্গীৰ কাৰণে ফাইনেলি মই দি আহিলোঁ দানা চানা তো এতিয়া মই যাম গাহৰিৰ ওচৰত আৰু গাহৰিৰ ওচৰত গৈ কিনে আপোনালোকক জনাই আছোঁ গাহৰিৰ কাৰণে কলবাৰটো কিয় খুৱাব লাগে তো বহুত মানুহে নাজানে গাহৰিৰ কাৰণে কলবাৰ দিব লাগে বুলি আৰু মই আগত গাহৰিৰ ওচৰত যাই ল'ম তো তাৰপিছত আপোনালোকক জনাই আছোঁ কলবাৰটো গাহৰিৰ কাৰণে কিয় খুৱাব লাগে তো বলক এতিয়া আমি গাহৰিৰ ওচৰত যাওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ আৰু এতিয়া মই গাহৰিৰ তাতে যাই আছোঁ আৰু গাহৰিবিলাকক কিয় কলবাৰ দিব লাগে সেইটোৱে আপোনালোকক জনাম অলপ পিছত আৰু আগত মই গাহৰিৰ কাৰণে কলবাৰটো কাটি দিম তাৰপিছত আপোনালোকক জনাই আছোঁ তো বহুত মানুহে নাজানে যে গাহৰিৰ কাৰণে কলবাৰটো খুৱাব লাগে বুলি আৰু ইফালে মই গাহৰিৰ কাৰণে কলপাতটো কাটি দি আছোঁ আৰু ইফালে চাওক এনেকুৱা মানে মই কাটি দি আছোঁ মানে ইফালে চাওক গাহৰিবিলাকে কলপাতটো খায় এই যে চাওক মই দি দিছোঁ কলপাতটো খাবৰ কাৰণে আৰু যিটো চাওক ধুনীয়াকৈ একদম খাই আছে গাহৰিটো চাওক ইফালে গাহৰি এটা আৰু ইফালে দি এটা ইয়াক মানে দিয়া নাই ইয়াক মানে দিব লাগিব এই যিটো চাওক লাহে লাহেকৈ ডাঙৰ হৈ আছে এই যিবিলাক চাওক মানে আহাৰ লাগে মানে ৰাতিপুৱাৰ পৰা আহাৰ দিয়া নাই তো তাৰ কাৰণে মানে আহাৰ খাব পূৰা কান্দি আছে ওক এই যিটো চাওক মজাকৈ ইফালে এটা আৰু ইফালে এটা আৰু সেইফালে এটা এই যিটো চাওক আৰু বৰ্তমান মানে মোৰ তাতে গাহৰি 3টা আছে আৰু বাকীবিলাকো ভাগুৱাই দিছোঁ বুলি কৈছিলোঁ আপোনালোকক আৰু বৰ্তমান মানে 3টা আছে গাহৰি সেই 3টা গাহৰিৰ কাৰণে আমি কলপাত দি আছোঁ আৰু আপোনালোকক লগতে জনাই আছোঁ গাহৰিৰ কাৰণে কলপাতটো কিয় দিব লাগে সেইটো বহুত মানুহে নাজানে তো তাৰ কাৰণে আজি এইটো যে জনাই দিম 100% ভাল হয় তো তাৰ কাৰণে আপোনালোকক জনাম কলপাতটো কিয় দিব লাগে গাহৰিৰ কাৰণে দেখিব পাৰিছে আপোনালোকে মোৰ লগত গাহৰি আছে গাহৰিৰ কাৰণে কলপাতেই হওক বা বস্তুৱেই হওক তো আপোনালোকে এনেকৈ কাটিকিনি গাহৰিক খুৱাব পাৰে তো আপোনালোকক মই জনাই আছোঁ গাহৰি ডায়েৰিয়া বেমাৰ হ'লে আৰু লগতে গাহৰি যদি ভালকৈ যদি হজম নকৰে তেনেহ'লে আপোনালোকে কলপাতটো খুৱাব আপোনালোকৰ গাহৰি 100% ভাল হৈ যাব আৰু কলপাতটো খোৱালে কোনো ক্ষতি নকৰে উল্টা বেমাৰটোৱেই ভাল হয় তো তাৰ কাৰণে আপোনালোক কৈছে গাহৰি ডায়েৰিয়া বেমাৰ যদি ভাল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কলপাতটো খুৱাব লাগিব কলপাতেই হওক বা কলগছেই হওক আপোনালোকে যিকোনো পাত নহ'লে কলগছ হওক আপোনালোকে খুৱাব পাৰে যেতিয়া আপোনালোকৰ গাহৰিবিলাকে ডায়েৰিয়া বেমাৰো ভাল হৈ যাব আৰু লগতে আপোনালোকৰ গাহৰিবিলাকে হজম নহয় যে সেই হজম নোহোৱা গাহৰিবিলাকো মানে ভাল হৈ যাব আৰু এইফালে চাওক মই ধুনীয়াকৈ খাব দিছিলোঁ আধা দি খাই কিনে শেষ কৰি দিলে গাহৰিয়ে আৰু এইফালে চাওক এতিয়ালৈকে মানে খাইছে আৰু যিটো মই কৈছোঁ আপোনালোকক কলপাতটো দিব লাগে গাহৰিৰ কাৰণে বোলে তো 100% হয় গাইজ আপোনালোকে যদি এতিয়ালৈকে যদি দিয়া নাই তো দি চাব প্ৰমাণ পাই যাব আপোনালোকে বহুত মানুহবিলাকে গম নাপায় যে গাহৰিবিলাকে ডায়েৰিয়া বেমাৰ কিয় হয় তো যেতিয়া আমি আহাৰ দিব সেই আহাৰ দিয়া যদি উল্টা পুল্টা হৈ যায় তেতিয়া মানে গাহৰিবিলাকে ডায়েৰিয়া বেমাৰ হয় আৰু গাহৰিবিলাকে মানে ভালকৈ হজম নহয় সেই হজম যদি নহ'লে তেতিয়া গাহৰিবিলাকে ডায়েৰিয়া বেমাৰ হোৱা আৰম্ভ কৰি দিয়া তাৰ কাৰণে আপোনালোক কৈছোঁ আপোনালোকে ডক্টৰত নোযোৱাকৈ ডক্টৰৰ পৰা আপোনালোকে মেডিচিন নোলোৱাকৈ আপোনালোকে ঘৰতে আপোনালোকে ঠিক কৰিব পাৰিব কলপাতটো দি কিনি যিসকলে মানে গম নাপায় সিহঁতৰ কাৰণে শ্বেয়াৰ কৰি দিব গাইছ আপোনালোকৰ যদি বন্ধু বান্ধৱীবিলাক যদি ডাঙৰ গাহৰি ফাৰ্ম যদি কৰে সিহঁতে যদি কলপাতটো গাহৰিৰ কাৰণে কলপাতটো খুৱাব লাগে বুলি যদি গম নাপায় তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব সিহঁতে মানে গম পাই কিনি সিহঁতে ঘৰতে মানে গাহৰি ডায়েৰিয়া হোৱা বেমাৰটো ঠিক কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এইখন ভিডিঅ' শ্বেয়াৰ কৰি দিব যেন সিহঁতে মানে গম পায় আপোনালোকে কেনেকৈ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে যিটো ভিডিঅ' চাব বিচাৰে সেই ভিডিঅ'টো মই বনাব চেষ্টা কৰিম কিছুমান মানুহবিলাকে মানে মাছ মাৰা ভিডিঅ' লাগে বুলি কমেণ্ট কৰে আৰু কিছুমানবিলাকে মানে গাহৰি ভিডিঅ' লাগে বুলি কমেণ্ট কৰে আপোনালোকে কেনেকৈ ভিডিঅ' চাব বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ চাব বিচাৰে ভিডিঅ'টো মই বনাব চেষ্টা কৰিম শুই আছে এই চাওক গাইছ মই জনাই দিলোঁ গাহৰি ডায়েৰিয়া বেমাৰ হ'লে কলপাতটো খুৱাব লাগে বুলি তো বহুত মানুহে নাজানে তো তাৰ কাৰণে আজি মই আপোনালোকক মই এইটো যে জনাই দিলোঁ কলপাতটো কিয় গাহৰিৰ কাৰণে খুৱাব লাগে আৰু আপোনালোকে যদি খোৱা নাই এতিয়ালৈকে গাহৰিৰ কাৰণে কলপাতটো আপোনালোকে খুৱাই চাব 100% ভাল হয় গাহৰি ডায়েৰিয়া হ'লে কলপাতটো কিয় খুৱাব লাগে গাহৰিৰ কাৰণে তো আপোনালোকক মই এইটো যে জনাই দিলোঁ তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকুৱা লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু তিনিটা আঙমাৰ দিব তো লগ পাই আছোঁ নেক্সট টাইম আজিৰ কাৰণে বাই।